এপিচিচি যিখন ক্লাব চেম্পিয়নশ্বিপ সেই চেম্পিয়নশ্বিপখনত আমাৰ যিখন এতিয়া চলি আছে সেই খেলখনত বিভিন্ন ধৰণৰ আমি কমপ্লেইন পাইছোঁ ইয়াত দুৰ্নীতি চলি আছে তেওঁলোকে বাহিৰৰ বহিৰাজ্যৰ প্লেয়াৰ আহি কেনে আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ হৈ তেওঁলোকে খেলি আছে আৰু তেওঁলোকে যি ইয়াত খেল পাতিছে এই খেলখনত হয়তো ইয়াত যি পিচ বনাইছে এই পিচখনো তেওঁলোকে 2-3 দিনৰ ভিতৰত এখন ফুটবল গ্ৰাউণ্ড হয় আৰু এই ফুটবল গ্ৰাউণ্ডখনত তেওঁলোকে 2 দিনৰ ভিতৰত পিচ বনাইছে তাৰ ফলতো আমাৰ প্লেয়াৰসমূহে ভালদৰে ইয়াত খেলিব পৰা নাই আৰু তেওঁলোকৰ যি ইয়াত ব্যৱস্থাপনা তেওঁলোকে কোনো ধৰণৰ ইয়াত ভাল ব্যৱস্থাপনা তেওঁলোকে কৰিব পৰা নাই কোনো ধৰণৰ মেডিকেল টিমত ইয়াত কোনো ধৰণৰ ছাপোৰ্ট নাই আৰু তেওঁলোকে খেলখন এনেই পাতিব লাগেহে তেওঁলোকে পাতিছে মাত্ৰ ইয়াত তেওঁলোকে মাত্ৰ দুৰ্নীতি কৰিবৰ কাৰণে তেওঁলোকে ইয়াত এইখন খেলখন পাতিছে আমাৰ এইটোৱে অনুৰোধ যাতে অসম ক্ৰিকেট সন্থাই এই খেলখনৰ ওপৰত যে ওদালগুৰিত যি দুৰ্নীতি হৈ আছে এই দুৰ্নীতিৰ বিষয়ে তেওঁলোকে অকণমান চকু দিয়ক এটা অতি দুৰ্ভাগ্যজনক কথা যে দিল্লীৰ প্লেয়াৰে অসমত এখন ভুৱা আধাৰ কাৰ্ড লৈ ইয়াত এপিচিচিত ৰেজিষ্টাৰ কৰিছিল আমি ৰাতি যেতিয়া তথ্য পালোঁ আমি এছ'চিয়েশ্যনৰ যিজন মানে ৰেজিষ্টাৰ কৰাইছিল তেখেতক জনাৰ লগে তেখেতে এই বিষয়টো তদন্ত কৰিলে নে এপৰ পৰা তেখেতে লায়ন্স ক্লাবৰ যোনটো প্লেয়াৰ আছিল তেখেত দুই লোক এজনৰ বিকাশ কুমাৰ এজন হ'ল চাচি ৰাথৰ বুলি তেওঁলোকে ৰাতিৰ ভিতৰতে তেওঁলোকক সেই টিমটোৰ পৰা লিষ্টৰ নামটো নাইকিয়া কৰি দিছে আৰু লগতে ইয়াত যে কিছু যে ভেজাল হৈছে তাৰ বাবে আমি সম্পূৰ্ণ আমাৰ তথ্য আছে এই তথ্য অনুসৰি চাব গ'লে এইজন চাচি আৰু এইজন বিকাশ কুমাৰ এইজন দিল্লীৰ